Hello students, welcome to physics class. আমি আকৌ এটা টাইম লুপত সোমাই গলো। ফার্স্ট ইয়ার আমি যেনে ধৰণে অনলাইন ক্লাছৰ যোগেদি আমি ক্লাছবিলাক ষ্টাৰ্ট কৰিছিলো। এতিয়া সিচুৱেচনটো এনেকুৱা হৈ গৈছে যে আকৌ আমি সেকেন্ড ইয়াৰ ফার্স্ট ক্লাছ এতিয়া অনলাইন ক্লাছৰ যোগেদি কৰিবলগীয়া হৈ আছে। আশা কৰোঁ তোমালোক সকলোৱে নিজৰ স্বাস্থ্যৰ যতন লৈ আছা। মোৰ ফালৰ পৰা সবলৈ ৰিকুৱেষ্ট যে সবেই কোভিডৰ প্ৰটোকলছবিলাক ভালকে মানি চলিবা। আৰু এই গুটেই পৰিবেশটো যাতে ভাল হওক আৰু আমি আকৌ ফিজিক্যাল ক্লাছলৈ আমি যাতে ঘূৰি যাব পাৰো। ওকে, সো লেটস স্টার্ট দ্য ক্লাস। আমাৰ ক্লাছ 12 ৰ যিটো ফাৰ্স্ট চেপ্টাৰ এটো হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। চেপ্টাৰ নম্বৰ এই চেপ্টাৰটো একচুয়ালি ইলেক্ট্ৰোমেগনেটিজমৰ এটা পাৰ্ট হয়। ইলেক্ট্ৰোমেগনেটিজম বুলি ক'লে তাত ইলেক্ট্ৰিক ফিল্ডৰ কথা আহিব বা ইলেক্ট্ৰিক ইফেক্টছ বিলাকৰ কথা আহিব, লগতে মেগনেটিক ফিল্ডৰ এটা কথা আহিব। মেগনেটিক ফিল্ডছ হওক, মেগনেটিক পোলছ হওক। ইলেক্ট্ৰোমেগনেটিজম আমি আগতে ফাণ্ডামেণ্টেল ফ'ৰ্চৰ বিষয়ে পঢ়িছিলোঁ। তাত আমি চাৰিটা ফ'ৰ্চ পাইছিলোঁ: গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ আৰু উইক নিউক্লিয়াৰ ফ'ৰ্চ। এই যে আমি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ বিষয়ে পঢ়িছিলোঁ, তো আমি তাত দুটা শব্দ কৈছোঁ, ইলেক্ট্ৰমেগনেটিক। ইলেক্ট্ৰিকো আছে, তাত মেগনেটিকো আছে। গতিকে দুইটা বস্তু একেলগে আমি ইলেক্ট্ৰমেগনেটিজমৰ যিটো চেপ্টাৰ হয় তাৰ ওপৰত পঢ়োঁ। আৰু তাৰে এটা পাৰ্ট হৈছে কি ইলেক্ট্ৰষ্টেটিক্স। ইলেক্ট্ৰষ্টেটিক্স শব্দটোতে তাৰ অৰ্থটো লুকাই আছে। ইলেক্ট্ৰষ্টেটিক্স, ইলেক্ট্ৰ মিন্স what? চাৰ্জৰ কথা আহিব, ইলেক্ট্ৰনছ অৰ সামথিং চাৰ্জ। ষ্টেটিক্স মিন্স what? যোনটো ৰৈ আছে, এট ৰেষ্ট। ওকে, সো ইলেক্ট্ৰষ্টেটিক্সত আমি কিহৰ বিষয়ে পঢ়িম যে চাৰ্জ পাৰ্টিকলছ বিলাক যেতিয়া ৰৈ থাকিব, এখন মুভমেণ্ট যেতিয়া তাৰ হোৱা নাই, তেতিয়া তাৰ যিবিলাক ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব, তাৰ যিটো ইলেক্ট্ৰিক ফ'ৰ্চ এপ্লাই কৰিব, তাৰ ওপৰত আমি গোটেই ডিটেইলছ আমি পঢ়িম। ওকে, এই চেপ্টাৰটোৰ মেইন কণ্টেণ্টছখিনি আমি চাই লওঁ। তাৰে আমি আজি ইন্ট্ৰডাকশ্যনখিনি কৰিম যে ইয়াৰ বিষয়ে আমি কি পঢ়িম। চাৰ্জ, হোৱাট ইজ চাৰ্জ। ওকে, নেক্সট আহিব টাইপছ অফ চাৰ্জ। টাইপছ অফ চাৰ্জ। তার নেক্সট আহিলে ইউনিটস এন্ড ডাইমেনশনস। ওকে, নেক্সট আহিলে প্ৰপাৰ্টিজ। সো আজিৰ ক্লাছত আমি এই চাৰিটা টপিকৰ ওপৰত পঢ়িম যে চাৰ্জ মানে হয় কি, চাৰ্জৰ ইউনিটস কি হয়, ই কেনেকুৱা ধৰণৰ কোৱান্টিটি হয়, আৰু তাৰ ডাইমেনশন কি হ'ব পাৰে, কি টাইপছ অফ চাৰ্জ আমি পাওঁ, আৰু চাৰ্জৰ প্ৰপাৰ্টিজৰ বিষয়ে। ওকে, সো লেটস স্টাৰ্ট ফ্ৰম দ্য ফাৰ্ষ্ট টপিক, চাৰ্জ। চাৰ্জ মানে কি? চাৰ্জ মানে হৈছে কণাবিলাকৰ, পাৰ্টিকলছবিলাকৰ এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি। ইন্ট্ৰিনসিক মানে হৈছে অন্তৰ্নিহিত, ভিতৰত সোমাই থকা। যেনে ধৰি লোৱা গাখীৰ দেখিবলৈ কেনেকুৱা? গাখীৰ দেখিবলৈ বগা। চেনি খালে কেনেকুৱা লাগে? মিঠা। মানে ধূপডাল যেতিয়া আমি জ্বলাওঁ তাৰ পৰা কি গোন্ধ আহে? কিছুমান ভাল গোন্ধ আহে, স্প্ৰে কৰিলে, পাৰফিউম ল'লে। সো এই পাৰ্টিকলছবিলাকৰ কিছুমান নিজা কিছুমান প্ৰপাৰ্টি থাকে। তো চাৰ্জ মানে হৈছে এনেকুৱা প্ৰপাৰ্টি যিটো প্ৰপাৰ্টিৰ দ্বাৰা সেই আধানটোৱে বা সেই কণাটোৱে কি কৰে, তাৰ গাত ইলেক্ট্ৰিক বা মেগনেটিক নেচাৰ কিছুমান সি দেখুৱাব পাৰে। সো হোৱাট ইজ চাৰ্জ? চাৰ্জ মানে কি যে ইট ইজ এন ইন্ট্ৰিনসিক প্ৰপাৰ্টি অফ এন এলিমেণ্টাৰী পাৰ্টিকল or of matter due to which they possess electrical and magnetic properties or effects. যাৰ দ্বাৰা কি কৰে, যিটো ইন্ট্ৰিনসিক প্ৰপাৰ্টিৰ কাৰণে পদাৰ্থৰ কিছুমান কণাই কি কৰে, ইলেক্ট্ৰিক বা মেগনেটিক ইফেক্টবিলাক দেখুৱাব পাৰে। সো সেই প্ৰপাৰ্টিটোকে আমি কি বুলি কওঁ? চাৰ্জ বুলি কওঁ। ওকে, সো চাৰ্জ কি টাইপৰ আছে আমি সকলোৱে জানোৱেই। চাৰ্জৰ টাইপ কি হয় যে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ। Types of charge. Charger types কেটা আছে? দুটা আছে। Number 1 positive charge. Number 2 negative charge. Okay. So positive charge or negative charge, এইটো এনেকুৱা নহয় যে পজিটিভ চাৰ্জটো নিজে হৈ আহিছে বা নেগেটিভ চাৰ্জটো নিজে হৈ আহিছে। আমি কণাবিলাকৰ মাজত যিটো চাৰ্জৰ প্ৰপাৰ্টি পাইছোঁ, সেই প্ৰপাৰ্টি দুটা বেলেগ ধৰণৰ লক্ষণ দেখিছোঁ। কিছুমান কণাৰ গাত আমি এনেকুৱা দেখিছোঁ যে তাৰ গাত পজিটিভ চাৰ্জৰ যিটো নেচাৰ, সেই নেচাৰটো আছে।
আৰু আন কিছুমান কণাৰ আমি এনেকুৱা দেখিছো এই যেটো চাৰ্জৰ নেচাৰটো আন কিছুমান কণাৰ কি দেখিছো যে সেই আগতে পোৱা পাৰ্টিকলছ বিলাকৰ যেটো নেচাৰ তাৰ ঠিক অপোজিট এটা নেচাৰ দেখিছো তো আমি তাৰে এটা কণাক আমি নাম দি দিলো পজিটিভ বুলি আৰু আনটো কণাৰ যেটো চাৰ্জ হয় তাৰ প্ৰপাৰ্টিটোক আমি ক'বলৈ ললো যে নেগেটিভ বুলি এটা পজিটিভ চাৰ্জৰ উদাহৰণ কি হয় আমি জানি প্ৰটন নেগেটিভ চাৰ্জৰ উদাহৰণ কি হয় ইলেক্ট্ৰন হয়নে ওকে proton or electron এটা কথা আমি জানো আৰু এটা কণাৰ কথা আমি জানো সেইটো হৈছে নিউট্ৰন যেটো কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল এনেকুৱা নহয় যে চাৰ্জ সকলো কণাৰ গাতে থাকিব লাগিব কিছুমান কণাৰ গাতে আছে যেনে প্ৰটন ইলেক্ট্ৰনৰ গাতে আছে নিউট্ৰনৰ গাতে চাৰ্জ আছে নাই সো নিউট্ৰনটো এটা কেনেকুৱা চাৰ্জ লেস পাৰ্টিকল বুলি আমি ক'ব পাৰো বা নিউট্ৰেল পাৰ্টিকল বুলি ক'ব পাৰো ওকে সো ইলেক্ট্ৰনৰ চাৰ্জৰ ভ্যালু কি হয় ইলেক্ট্ৰন ইয়াৰ চাৰ্জৰ ভ্যালু কি হয় ইয়াৰ চাৰ্জৰ ভ্যালু হৈছে 1.6 into 10 to the minus 19 coulomb minus negative charge so coulomb to হৈছে unit of what unit of charge so আমি positive charge আৰু negative charge আছে বুলি গম পালো so next আহিলে units of charge units of charge charger SI unit to is coulomb SI unit to charger is coulomb aru CGS unit to jito ami khub kom ki use koru ami SI unit to basically use korim ba amar goti chapter bita ami SI unit to load le ami calculate kori dim CGS unit to kwa hoy ESU ba state coulomb বা ইয়াক আৰু এটা নাম দিয়া হয় সেইটো হৈছে ফ্ৰেংকলিন ওকে সো চাৰ্জ কেনেকুৱা কোৱান্টিটি ভেক্টৰ কোৱান্টিটি নে স্কেলাৰ কোৱান্টিটি ওকে চাৰ্জ হৈছে এটা স্কেলাৰ কোৱান্টিটি সো চাৰ্জ যদি স্কেলাৰ তাৰ মানে তাক আমি ভেক্টৰৰ নিচিনাকৈ এড নকৰিলেও চলিব তাক আমি এলজেব্ৰিকলি কি কৰিব পাৰিম এড কৰিব পাৰিম তাক আমি ডিভাইড কৰিব সাবট্ৰেক্ট কৰিব পাৰিম ওকে so next ahile je charge of properties of it logote dudomon kotha ami sai thau je ami electron proton aru neutron ei particles bilakor bikhoy ami jano okay so proton to kune discover korisile ketia discover hoisile 1886 hat E Goldstein কি কৰিছিলে তেও এনড ৰেজ ব্লাক ডিসকভাৰ কৰিছিল আৰু এনড ৰেজ ব্লাক ডিসকভাৰ কৰোতে তেও গম পালে যে তাত কিছুমান ধনাত্মক কণা থাকে সেই ধনাত্মক কণাবিলাকক তেও তেতিয়াই প্ৰটন বুলি নাম দিয়া নাছিলে আৰ্নেষ্ট ৰাদাৰফৰ্ডে 1909ত আৰ্নেষ্ট ৰাদাৰফৰ্ডে কি কৰিছিলে তেও গোল্ড ফয়েল এক্সপেৰিমেন্ট কৰিছিলে gold foil experiment কিহৰ কাৰণে কৰিছিলে তেও এটমিক ষ্ট্ৰাকচাৰটো জানিবৰ কাৰণে এটমিক ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় হেতুৰ ওপৰত তেও এটা কি কৰিছিলে এক্সপেৰিমেন্ট কৰিছিল জানিবৰ কাৰণে এটো গোল্ড ফয়েল এক্সপেৰিমেন্ট আৰু সেই এক্সপেৰিমেন্টৰ পৰা তেও কৈছিলে যে নিউক্লিয়াছত যেটো চাৰ্জ থাকে হাইড্ৰোজেনৰ নিউক্লিয়াছত যেটো চাৰ্জ থাকে সেই চাৰ্জটোকে তেও নাম দিছিলে প্ৰটন বুলি ওকে সো আৰ্নেষ্ট ৰাদাৰফৰ্ডে প্ৰটনৰ শব্দটো use কৰিছিল যেটো মিনিং হৈছে গ্ৰীকত মিনিং হৈছে ফাৰ্স্ট প্ৰটন শব্দটো মেইন মিনিং হৈছে ফাৰ্স্ট আৰ্নেষ্ট ৰাদাৰফৰ্ড ওকে নেক্সট আহিলে ইলেক্ট্ৰনটো কোনে আৱিষ্কাৰ কৰিছিলে জে থমসনে কেতিয়া কৰিছিলে 1897 ত জে থমসন আৰু থাৰ্ড আহিলে নিউট্ৰন নিউট্ৰনটো আৱিষ্কাৰ কৰিছিলে 1932 জেমছ চ্যাডউইকে সো এইটা কথা তোমাকে মনত ৰাখিবা কেতিয়াবা আহি যায় কোৱেশ্চন বোৰ্ডত আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন আহে প্ৰথম 8টা কোৱেশ্চন 1 নম্বৰ কোৱেশ্চন আহে
আৰু সেই 1 নম্বৰ কোৱেশ্চন কিটা একচুয়ালি তোমালোকৰ জিকে পৰা সুধি দিয়ে বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এই কিছুমান আমাৰ টপিকৰ লগত ৰিলেটেড যিবিলাক জিকে টাইপৰ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ বিলাক আমাৰ বেছিকে ইম্পৰ্টেন্ট সেই কোৱেশ্চন কিটা সলভ কৰোতে এনসাৰ কৰোতে আমাৰ প্ৰয়োজন হয় গতিকে এইবিলাকত পইণ্ট যদিও আমাৰ কিতাপত ইমান বেছিকে দিয়া হোৱা নাই কিন্তু তোমালোকে এইটো জিকে হিচাপতে মনত ৰাখি থবা যাতে 1 নম্বৰ কোৱেশ্চন কিটা কৰিবলৈ সুবিধা হয় ওকে সো এই গোটেই ভিডিও সেশনটোত বা আগৰ ক্লাছবিলাকত মই এটা কথা মানে মই ধ্যান ৰাখিবলৈ ট্ৰাই কৰিম যে এই ক্লাছটোৰ পৰা আমি যিখিনি সময় আমি ক্লাছটো দি আছো এই গোটেই সময়খিনিৰ পৰা আমি এটলিষ্ট কিবা না কিবা এটা যাতে শিকিব পাৰো প্লাস লগতে কি হ'ব যিখিনি আমি শিকিছো সেই শিকা বস্তুখিনি আমি এপ্লাই কৰিব পাৰিব লাগিব আমি পঢ়া যিখিনি ক্লাছ কন্টেন্ট যদি 15-20 মিনিটৰ এটা ক্লাছ হ'ব এই ক্লাছটোৰ পৰা তোমালোকে এটলিষ্ট কিবা না কিবা এটা যাতে শিকিব পাৰা লগতে সেই শিকা বস্তুখিনি তোমালোকে যেতিয়া ক্লাছ 12 পৰীক্ষা আহিব সেই পৰীক্ষা যাতে সেইখিনি এপ্লাই কৰিব পাৰা তাৰমানে আমি পঢ়া বস্তুখিনি ওপৰতে যাতে কোৱেশ্চনো আহিব পাৰে এনেকুৱা ৰিলেটেড টপিকছখিনি আমি ভালকৈ পঢ়িবলৈ ক্লিয়াৰ হ'ব লাগিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰো আমি পাৰিব লাগিব গতিকে সেই কথাকেইটা মই মনত ৰাখিম আৰু তোমালোকে এই কাৰণে সময় নষ্ট নকৰি পেলাই ভিডিঅ'টো ভালকৈ চাবা dimension of charge so charge to a fundamental quantity nahoy ami fundamental quantities or because the porisilu unit 1 or unit 2 11 ami ki paisilu je ampere current to ami fundamental unit hisabe fundamental quantity hisabe porisilu so current to ami ki boli janu current is equals to charge per unit time okay আমি এই ফর্মুলাটোৰ পৰা আমি চাৰ্জৰ কিউ লিয়াম ডাইমেনশন লিয়াম charge is equals to current into time so মই যদি charge to q বুলি লিখো so dimension লিখি হৈ যাব কারেন্টৰ কাৰণে আমি ডাইমেনশন কি পাওঁ এম্পিয়াৰ টাইমৰ কাৰণে t so চাৰ্জৰ ডাইমেনশনটো হ'ব কি a to the power 1 t to the power 1 next আমি আহো যে properties of charges properties of charge or dimension to nokole na properties 1 2 3 go so first property ko ami likho ki hai charge is a scalar quantity charge to keneka quantity scalar quantity so charge scalar quantity hoar karone ami ki koribo parim tak ami add koribo parim subtract koribo parim keneke algebraically so it can be added or subtracted algebraically it can be added or subtracted algebraically okay second point charge is transferable charge to ki koribo pari eta body pra an eta body le ki koribo paru ami transfer koribo paru okay point number 3 charge is always associated with mass okay associated with mass tamne charge eta jetia thakibo tat mass thakiboi কিন্তু অপোজিট তো শুদ্ধ নহব পাৰে যে মাস থাকিলে চার্জ থাকিব নহয় নিউট্রন এটা নিউট্রন নিউট্রন এটা তাত মাস আছে কিন্তু তার চার্জ আছে তার চার্জ নাই কিন্তু যদি হে চার্জ আছে বুলি আমি কৈছো তাত মাস থাকিব ওকে so charge is always associated with mass next number 4 charge is conserved
conserve. I mean conservation law পঢ়িছো, energy conservation পঢ়িছো, mass conservation পঢ়িছো. এটা আমি কি বলো charge is conserved. অর্থাৎ কি একে ধৰণৰ কনসেপ্ট যে charge অফ কি কৰিব নোৱাৰো আমি ক্ৰিয়েট কৰিব নোৱাৰো, ডেস্ট্ৰয়ও কৰিব নোৱাৰো। কেৱল কি কৰিব পাৰো it can be transformed from one body to another body. Okay, so charge is conserved. That means what? That we cannot charge cannot be destroyed or it cannot be created. It can only transfer from one body to another body. Okay, next I will point number 5, invariance of charge. Invariance of charge. Invariance e vary nokore kar upor with respect to its motion. The charge tar motion to upor he depend nokore. Eta particular got charge thakibo ba na thakibo ba object jodi particle jodi motion thake tena charge to bahibo ba komibo etu kar upor depend nokore, tar motion to upor depend nokore. It does not depend on it does not depend on its velocity, on the velocity of the particle. Okay, charged particle. Then eta charged particle jodi motion thake tene hole tar charge to change na hoy কি যে যিমানটো চাৰ্জ আছে কিমানটো থাকিব যেনে ইলেক্ট্ৰনটা কি ৰখি থাকক বা কি মুভ কৰি থাকক তাৰ চাৰ্জটো 1.6 * 10⁻19 কুলম ইমানেই হৈ যাব নেগেটিভলি। ওকে, কি চেঞ্জ হয় কিন্তু মাছটো ক্ষেত্ৰত আমি কি হৈছে মাছটো চেঞ্জ হয় যেতিয়া এটা পাৰ্টিকুলাৰ স্পীড বাঢ়ি গৈ থাকিব বা তাৰ কি যেতিয়া মোশনত থাকিলে সদায় কি হ'ব যে ৰেষ্টত থকা অবজেক্ট এটাতকে মোশনত থকা অবজেক্ট এটাৰ মাছটো বেছি হৈ যায় হয়নে? সেইটো ক'ৰ পৰা আমি গম পাইছিলো আইনষ্টাইনৰ Okay, Einstein or relativity chapter of Einstein. Okay, special relativity. Okay, so next point again. Point number 6. Charge is quantized. Charge is quantized. Okay. Quantized. Quantized money. Quantized money is quantized money is a definite amount of some quantity. There some definite amount, some amount available in some definite amount. There quantized অর্থে আমি কয় যে কোনবা এটা বস্তু সেই বস্তুটো যদি আমি কিছুমান পার্টিকুলার ভ্যালুতে পাবো পাৰো যিকোনো ভ্যালুতে আমি পাব নোৱাৰো যেনে কি কম যেনে আমাৰ টকা পইচা বিলাক তোমাক যদি এতিয়া মই 100 টকা এটা দিও 100 টকাটো মই কেনেকৈ দিব লাগিব তাক আমি যদি ভাগ কৰিলে কি হ'ব 1 টকা পাম 2 টকা পাম 3 টকা পাম তেনে ধৰণে যদি মই তোমাক নোটত দিবলৈ বিচাৰো মই 1 টকাতকৈ সৰু এতিয়া জানো আৰু কিবা পাম নাপাও তো মই তোমাক যদি পইচা দিবলগীয়া হয় 100 টকা মই হয়তো 1 টকা দিব পাৰিম কিন্তু 1 টকা আধা দিব পাৰিম 1.5 মানে আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ থ্ৰুদি মই 1.5 रुपीस মই দিব পাৰিম কিন্তু যদি মই টকা হিচাপে দিব পাও ফিজিক্যাল মানি যদি মই তোমাক দিবলৈ বিচাৰো মই হেতু কেনেকৈ দিব লাগিব 1 টকা দিব লাগিব যেহেতু 50 পইচা আজি নচলে সো 1 টকা দিব লাগিব মই 1 টকাৰ মাল্টিপল হিচাপে দিব লাগিব সো আটাইতকৈ কম চাৰ্জ আটাইতকৈ কম পইচা আমি কিমান পাব পাৰো 1 টকা ঠিক তেনেকৈ চাৰ্জটো কি হৈছে আটাইতকৈ কম চাৰ্জ আমি কি হয় পাব পাৰো এটা ইলেক্ট্ৰনৰ যেটো চাৰ্জ হয় -1.6 * 10⁻19 কুলম হিমানটো চাৰ্জে আমি আটাইতকৈ কম পাব পাৰো আৰু তাৰ মাল্টিপল হিচাপে পাব পাৰো যেনে কোনবা এটা বডি আছে সাপোজ এটা বডি আছে তাৰ টোটাল চাৰ্জ আছে q এই q2 আমি কেনে ধৰণে পাম q = ± of ne সো ইয়াত e হৈছে কি চাৰ্জ অফ ইলেক্ট্ৰন ইয়াত q হৈছে কি টোটাল চাৰ্জ অফ দ্য পাৰ্টিকল টোটাল চাৰ্জ অফ দ্য বডি আৰু n2 হৈছে এটা ইন্টিজাৰ ওকে এটো কি হ'ব এটা ইন্টিজাৰ যে n ৰ ভ্যালু কি হ'ব পাৰে n = 0 হ'ব পাৰে 1 2 3 ডট ডট ওকে সো এই বডিটোৰ যেটো চাৰ্জ আছে সেই চাৰ্জটো হয়তো কি হ'ব পাৰে এই হয়তো চাৰ্জেস হ'ব পাৰে যে কোন ধৰণৰ চাৰ্জ নাথাকিব যদি এই চাৰ্জ থাকে তেনে হলে কি হ'ব লাগিব যে এটা ইলেক্ট্ৰনৰ চাৰ্জৰ সমান থাকিব পাৰে
দুটা ইলেক্ট্ৰনৰ চাৰ্জৰ সমান থাকিব পাৰে তিনিটাৰ সমান থাকিব পাৰে 100টাৰ সমান থাকিব পাৰে এণ্ড সো অন কিন্তু 1.5 ইলেক্ট্ৰন চাৰ্জ কেতিয়াও নাথাকে বা 7.6 ইলেক্ট্ৰন চাৰ্জ কেতিয়াও থাকিব নোৱাৰে ওকে সো এই কনসেপ্টটোক আমি কি বুলি কওঁ কোয়ান্টাইজড বুলি কওঁ quantized so charge is quantized that means যে কোনো এটা বডিত আমি তাৰ টোটাল চাৰ্জটো ইলেক্ট্ৰনৰ চাৰ্জৰ মাল্টিপল হিচাপে হ'ব পাৰে ইন্টিগ্ৰেল মাল্টিপল হিচাপে পাব পাৰে তাতকে বেলেগ ধৰণৰ চাৰ্জ আমি কি হ'ব নোৱাৰে পাবলৈ নোৱাৰে ওকে সো আজিৰ চেপ্টাৰটোত আজিৰ ক্লাছটোত যিখিনি আমি বস্তু পঢ়িবলৈ বিচাৰিছিলো সেই গোটেই টপিকছখিনি এইখিনি লাষ্টৰ যিকেইটা আমাৰ প্ৰপাৰ্টিজ আছে এই প্ৰপাৰ্টিজ কিটাৰ বিষয়ে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ক্লাছ 12 ত আগতে আহিছিলে তোমাৰ 2012 ত এটা কোৱেশ্চন আহিছিলে can a body have a charge of 1.8 into 10 to the minus 19 coulomb can a body have a charge of 1.8 into 10 to the minus 19 coulomb so a question is like je eta body e tar gat 1.8 coulomb charge thakibo paribone noribo kene gomba ami question kene ke solve kore ami properties of eta kotha likhilo je quantization of charge or jitu property quantization property tar pra ei problem to ami solve korobo answer ami janu je total charge q of a body can be equal to plus minus of n into e tar mane এটা ইলেক্ট্ৰনৰ সমান বা তাৰ মাল্টিপল হিচাপে আমি পাম গতিকে ইয়াৰ টোটাল চাৰ্জটো কিমান দিয়া আছে টোটাল চাৰ্জ q is given 1.8 into 10 to the power minus 19 coulomb ইমান দিয়া আছে সো এই ভ্যালুটো হ'ব পাৰিব নে নোৱাৰিব তাক আমি টুট চাম এই ইকুৱেশ্যনটো টুট কৰি পেলাই চাম so 1.8 into 10 to the power minus 19 coulomb is equals to n into e hobo lagbo so e means what charge of electron that is 1.6 molecule tar positive to liter 10 to the power minus 19 coulomb etia ami ei jitu small n ase সেই small n to ami ki pabo lagbo ami integer pabo lagbo hoy 0 nohoy 1 2 3 so on এই সংখ্যাবিলাক পাব লাগিব যেতিয়া আমি এই সংখ্যাটো পাম আমি কব পাৰিম যে ইমানটো চাৰ্জ থাকিব পাৰিব কিন্তু যেতিয়া আমি এই সংখ্যাবিলাক নাপাম তাৰ মানে কি হ'ব যে 1 ৰ ঠাইত 1.5 আহি গল তেনেহলে তো আমি কোয়ান্টাইজেশন ৰুলটো ফলো নহলে গতিকে তেতিয়া আমি কব পাৰিম যে ইমানটো চাৰ্জ থাকিব নোৱাৰিব সো n equals to what 1.8 into 10 to the power minus 19 divided by 1.6 into 10 to the minus 19 so ultimately keep pange ami 1.6 divided by 1.8 that is equals to 9 by 8 okay so definitely it will 1 point something 1.1 something so jitia equal 1.1 it is an integer only no hole গতিকে আমি কব পাৰিম নে ইমান টু চাৰ্জ থাকিব পাৰিব বুলি সো আমি কম যে ইমান টু চাৰ্জ থাকিব নহলে 1.8 into 10 to the minus 19 coulomb চাৰ্জ এটা অবজেক্টৰ গাত থাকিবলৈ নোৱাৰিব গতিকে এইটো ক্লাস 12 তোমাকৰ চেপ্টাৰ 11 2012 ত আহিছিল এই কোৱেশ্চনটো ওকে সো কেনেকৈ সলভ কৰিব লাগে গম পালা ওকে আৰু কি কোৱেশ্চন আহিছিল আৰু এটা কোৱেশ্চন আহিছিল যে which experiment established the fact that electric charge is quantized it was in 2018 which experiment established the fact that electric charge is quantized মই কেৱল 1 মাৰ্কৰ কোৱেশ্চন খিনি হে চাই আছো সো কোনটো এক্সপেৰিমেন্টে ইলেক্ট্ৰিক চাৰ্জ যে কোয়ান্টাইজ সেই বস্তুক কোনটো এক্সপেৰিমেন্টে প্ৰুভ কৰিছে কোনে হেটো ডিসকভাৰ কৰিব পাৰিছে কোনটো এক্সপেৰিমেন্টৰ ইয়াৰ আনসাৰটো হৈছে
Millikan's oil drop experiment. Millikan's oil drop experiment. Okay, Millikan's oil drop experiment to 1909 ত কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা কি হৈছিল E/M ৰ ৰেশিওটো চাইছিল ইলেক্ট্ৰন এটাৰ চাৰ্জ আৰু মাছৰ ৰেশিওটো তেওঁলোকে কি কৰিছিল অবজাৰ্ভ কৰিছিল এই এক্সপেৰিমেন্টৰ পৰাই ক'ব পাৰিলে যে ইলেক্ট্ৰন বিলাকৰ যেটো চাৰ্জ আছিল এই চাৰ্জটো এটা পাৰ্টিকুলাৰ ভ্যালুৰ সমানে সদায় হ'ব পাৰে ওকে বা ইলেক্ট্ৰিক চাৰ্জ বিলাক কি হ'ব পাৰে এটা ইলেক্ট্ৰনৰ চাৰ্জৰ মাল্টিপল হে হ'ব পাৰে ওকে তো ইয়াৰ কোৱেশ্চনটো এনসাৰ আছে ইয়া Millikan's oil drop experiment বিষয়ে বিশেষ তোমাক একো প্ৰয়োজন নাই জাস্ট তুমি গম পালে হ'ল যে এই এক্সপেৰিমেন্টৰ দ্বাৰা ইনভেট কৰা হৈছিল ওকে সো আজিৰ ক্লাছটোত আমি ইমানখিনি শিকিলো আশা কৰিম তোমালোকে গোটেই বস্তুখিনি আকৌ এবাৰ চাবা আৰু নিজে টেক্সটবুক কিখন পঢ়িবা যদিও আমাৰ এই পৰিৱেশটোৰ কাৰণে তোমাক কিতাপপত্ৰ লোৱাটো হয়তো অসুবিধা হ'ব পাৰিছে কিন্তু তোমাকে এনচিআৰটি যেটো অনলাইন হেতৰ ৱেবসাইট আছে তাত গ'লে তোমাকে অনলাইন তোমাকে পিডিএফ ডাউনলোড কৰি ল'ব পাৰিবা এনচিআৰটি টেক্সটবুকৰ সো কাৰোবাৰ যদি হাৰ্ড কপি পোৱাও নাই কিবা কাৰণত তেনেহ'লে তোমাকে সেই পিডিএফ বিলাক ডাউনলোড কৰি ল'বা পাৰিলে ৰেফাৰেন্স বুকো লৈ ল'বা যদি সুবিধা হৈছে কাৰোবাৰ যদিহে নাই হয় একদম তোমাকে ভিডিঅ'জ বিলাক চেক কৰিবা গুগলত সাৰ্চ কৰিবা মুঠতে যি পৰিৱেশে নহওক কিয় কেতিয়াও তোমাকে পঢ়াটো ষ্টপ নকৰিবা ওকে তোমাকে এটা কন্টিনিউটি সদায় ৰাখিবা নহলে কি হ'ব যে তোমাকে এদিনৰ যদি পঢ়িবলৈ বাদ দি দিয়া নেক্সট ডে আকৌ পঢ়িবৰ কাৰণে কনসেন্ট্ৰেচন আনিবৰ কাৰণে বহুত অসুবিধা হ'ব সো কন্টিনিউটিটো সদায় মেইনটেইন কৰি ৰাখিবা আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম থ্যাংক ইউ